গাইজ আমাৰ সমাজত ধনী দুখীয়াৰ টকা পইচাৰ ভেদাভেদ আছে বেমাৰ আজাৰৰ ভেদাভেদ আছে ধনী মানুহৰ এনজাইটি হ'ব কিছুমান মানুহ ডিপ্ৰেশ্যনত যাব আৰু কিছুমানৰ শ্বৰ্ট টাৰ্ম মেমৰি লছ হ'ব আৰু আমাৰ গৰীবকেইটাৰ হাগোৱা বাটই শেষ নহয় বাকী ক'ত দামী বেমাৰ হ'ব ধনী মানুহ যদি কিবা কাৰণত এনজাইটি হ'ল তেতিয়াহ'লে চাইকেট্ৰিষ্টক দেখাব আৰু নহ'লে কোনোবা বেলেগ ডক্টৰক দেখাব ডক্টৰে ক'ব ষ্ট্ৰেছ নলবি দুনিয়াখন ঘূৰিয়া বাহিৰত যা হলিডেত যা আৰু আমাৰ মিডিল ক্লাছ গীটাৰ যদি কিবা কাৰণত হাগেনিৰ পৰা প্ৰমোশ্যন হৈ পেলাই এনজাইটি হ'ল ডাইৰেক্টলি মায়াকে লোহা গৰম কৰি পানী খুৱাই দি পেলাই কাম ক্লিয়াৰ কৰি দিব তই বাহিৰতো যাব নালাগে জানে তোৰ অকাদৰ বাহিৰত তই ফুৰিব যাব নোৱাৰা লোহা গৰম কৰা পানী খালি তোৰ বেমাৰ ক্লিয়াৰ আৰু যদি কিবা কাৰণে কোনোবাটো মেমৰি লছ হ'ল তাক শ্বৰ্ট টাৰ্ম মেমৰি লছৰ চিষ্টেম নাই ডাইৰেক্ট ই পাগলা হৈছে হয় বিয়া পাতি দি নহয় ঘৰৰ পৰা ওলাই দিতা আজিকালি মোৰ লগৰ কেইটামান অলপ আধুনিক হৈছে সিহঁতে বাহিৰত ঘূৰি ফুৰি কেনে অলপ জানা হৈছে সিহঁতে মাজে মাজে কেতিয়াবা ডিপ্ৰেশ্যনত যায় বেছি দিনৰ কাৰণে নহয় 2-3 দিনৰ কাৰণে ডিপ্ৰেশ্যনত যায় ষ্টেটাছ মাৰি কেনে আকৌ গুচি আহে মিডিল ক্লাছ ফেমিলিগিলাকৰ এইগিলা ষ্টেণ্ডাৰ্ড বেমাৰ নোহোৱাৰ মেইন কাৰণটো হৈছে জানে যে ইহঁতৰ এইগিলা বেমাৰৰ নামে নাজানে যিটো মানুহ নেকি নিজৰ বেমাৰটোৰ নামে নাজানে সেইটো মানুহ যাই পেলাই ডাক্তৰক ক'ব কি সেইকাৰণে সেইগিলা ষ্টেণ্ডাৰ্ড বেমাৰ নেদে এহাত যিহেতু হাগেনি আৰু বাটেনিৰ অকাটোৰ এহাঁতক এইটোৱে দিয়া ভাল তাতকৈ ডাঙৰ বেমাৰ দিলে ইহঁতে এফৰ্ড কৰিব নোৱাৰোঁ চ' ইহঁতে যিটো এফৰ্ড কৰিব পাৰে সেইটো দিয়াই ভাল